চকুৰ সন্মুখতে ড্ৰাগছ লৈছিল আপুনি কৈছিল খাবই ড্ৰাগছৰ দৰে দামী বস্তুবোৰ ধনী ঘৰৰ ল'ৰাই নাখায় ডাল দৰিদ্ৰই খাবনে সন্তানৰ এনে অপবিত্ৰ কামবোৰক সমৰ্থন কৰা মাকগৰাকী পবিত্ৰ হ'ব পাৰে জানো এজন সহজ সৰল হোজা মানুহৰ লগত দুআষাৰ কথা পাতোতে যদি মোৰ চৰিত্ৰহীন হয় তেনেহ'লে হয় মই চৰিত্ৰহীনা প্ৰথমতে আমি জানিলো আহক তাৰকাৰ মনৰ কথা ক'বলৈ তাৰকা আজি কোন আছে মই নকওঁ আপোনালোকে চাওক এই সেগমেন্ট হয় আমি আজি এণ্টাৰটেইনমেণ্ট কাপ পুৰা মছলা লৈ আহিছোঁ হোটেল গেটৱে গ্ৰেণ্ডিয়াৰত এগৰাকী বিখ্যাত অভিনেত্ৰীক লগ কৰাৰ প্ৰয়াসেৰে আহকচোন আমি তেখেতৰ লগত কিছু কথা শ্বেয়াৰ কৰোঁ আপুনি আশা বৰদলৈ বিশেষকৈ যুৱ প্ৰজন্মই আপোনাক এটা বেলেগ দৃষ্টিৰে চাব বিচাৰিছে বা চাই আপুনি এই ক্ষেত্ৰত কি ক'ব বিচাৰে মানে আচলতে আজিলৈকে মই যিমানখিনি কাম কৰি আহিছোঁ সেইখিনি কামেৰে মই তেওঁলোকৰ মানে অকল যুৱ প্ৰজন্ম বুলি মই নকওঁ হয়তো আমাৰ বয়োজ্যেষ্ঠসকলৰো মই আশীৰ্বাদ পাই আহিছোঁ আজিলৈকে আৰু যুৱ প্ৰজন্মসকলেও মোক যিমানখিনিলৈকে আদৰি লৈছে গতিকে তাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ আশা বৰদলৈ বুলি আপোনাৰ এটা নাম আছে এই ক্ষেত্ৰত আপুনি কেনেকুৱা লাগে আপোনাৰ কেনেকুৱা লাগে ভাল লাগে নিজৰ নামেৰে যেতিয়া নিজে মই কিমান দূৰ মই সফলতা লাভ কৰিছোঁ মই ক'ব নোৱাৰোঁ আৰু বহুত দূৰ কাম কৰি যাবলৈ বাকী আছে কিন্তু ধৰি লওক মোৰ নামটোৰে যদি দুই এজন মানুহে মোক চিনি পায় নিশ্চয় ভাল লাগে বা আটাইতকৈ ডাঙৰ কথা মই এইটো অনুভৱ কৰোঁ মোক চিনি পোৱাতকৈ যেতিয়া মোৰ মাহঁতক যেতিয়া কয় যে আশা বৰদলৈৰ মাক তেতিয়া মা বা দেউতাৰ মুখত যোনটো এটা হাঁহি বিৰিঙি আহে সেইটোৱেহে মোক বেছি সন্তুষ্টি প্ৰদান কৰে আপুনি কেতিয়াবা কাৰোবাৰ প্ৰেমত পৰিছে নেকি কেতিয়াবা নহয় আচলতে প্ৰেম বস্তুটোৱেই এনেকুৱা যে কেতিয়াবা পৰা নাযায় প্ৰায়ে পৰি থকা যায় কাৰণ প্ৰেমটো সকলোৰে লগত মানে পৰা যায় কৰাটো বেলেগ কথা পৰাটোতো সকলোৰে লগত পৰা যায় গতিকে সময় সাপেক্ষে কেইবাবাৰো মই প্ৰেমত পৰিছোঁ যিহেতু অভিনয়ৰ লগত আশা বৰদলৈ জড়িত মই এইটো সংলাপ বুলিও ক'ব নোৱাৰি গ্ৰামাৰ বুলিও কয় আমাৰ নাটকৰ গ্ৰামাৰ বুলিও কয় সেইটো মই কৈ দিছোঁ ৰেড বাল্ব ব্লু বাল্ব এই শব্দ দুটা আপুনি 10 বাৰ ৰিপিট কৰিব লাগে অতি কম সময়ৰ ভিতৰত টাইমটো মই ধৰি দিয়া নাই ৰেড বাল্ব ব্লু বাল্ব আকৌ ট্ৰাই কৰিম আশা বৰদলৈ আকৌ ট্ৰাই কৰিব ৰেড বাল্ব ব্লু বাল্ব 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 ৰেড বাল্ব blue bulb red bulb blue bulb red bulb blue bulb red bulb blue bulb red bulb blue bulb oh my god মই 10 বাৰ ক'ব দিছিলোঁ তেখেতে আকৌ কেইবাবাৰো কৰি দেখালে কিন্তু অকণমান স্লোলি কৰিছে মই ফাষ্ট কৰিব গৈছিলোঁ যে নহওক আছে মানে এইটো জিকি দিলে আৰু একদম যিহেতু আমাৰ প্ৰেজেন্স অফ মাইণ্ড বুলি এটা কথা আছে ড্ৰামাত গতিকে সেই অংকটো ড্ৰামাৰ লগত জড়িত বুলি মই ভাবোঁ আৰু তেখেতে ক'ব পাৰিব বুলিও আশা কৰিছোঁ 1+1 = 2 কেতিয়াবা 4 হয় কেতিয়া হয় যেতিয়া আমাৰ ভুল হয় নিশ্চয়কৈ তেখেতে একদম সঁচা উত্তৰ এটা দিছে শুদ্ধ উত্তৰ দিছে ভাল লাগিল সংলাপ ক'বলৈ দিলে মই এইটো সংলাপেই কওঁ মানে মোৰ ইমান এতিয়াও মোৰ অন্তৰ চুই যায় এইকেইটা সংলাপে বৰ ধুনীয়া মানুহ আপুনি বৰ মৰম লগা মানুহ আপুনি আপোনাৰ আগৰ চেহেৰাটো বৰ এটা বেয়া নাছিল কিন্তু এতিয়াৰ চেহেৰাটো আৰু বেছি উজ্জ্বল য'ত অজস্ৰ মৰম অজস্ৰ ভালপোৱা অজস্ৰ ত্যাগ জিলিকি আছে এনে সদুৱাৰখন চেহেৰা সহজতে কোনেও নাপায় আপোনাৰ মনটো বিশাল সেইকাৰণে আপুনি পাইছে তেতিয়া ৰক্তবিদ্যুতে কয় যে পুৰি যোৱা মানুহজন সুদৰ্শন বিশাল তেতিয়া মই কওঁ জুইত যিমানেই পুৰে সোণ সিমানেই উজ্জ্বল হয় এই শেষৰ এইকেইটা ডাইলগ মই ক'ব নোৱাৰোঁ আজিও মোৰ ক'লে মোৰ এনেকুৱা লাগে যেন মই সেই গীতাপত সেই ষ্টেজখনত সেই মানে দৰ্শনা কেৰেক্টাৰটো হৈ পেলাই মই কৈ আছোঁ মই খুব মোৰ অন্তৰত সোমাই যোৱা ডাইলগ আছিলে এইকেইটা আমাৰ এণ্টাৰটেইনমেণ্ট কাপ পুৰা মছলাত আপুনি আজি কি কৰি দেখাব যেতিয়া কমিব কোলাহল জগত হ'ব নিজ আকাশৰ জোন তৰায়ে ৰিব ৰিব কৰি মাথো নাচিব তেতিয়া বুজিবা বন্ধু মোৰ তোমাৰ কথা ভাবিছোঁ তেতিয়া তুমি
নাযাবা টোপনি মোৰ কথা ভাবিবা যেতিয়া কমিব কোলাহল জগত হ'ব নিজন। খুব সুন্দৰ অকল আশা বৰদলৈ অভিনয় কৰিব জানে এনেকুৱা নহয়, তেখেতে খুব গানো গাব পাৰে। মই এখন নাটক চাইছিলোঁ, ৰক্তবিদ্যুৎ পাঠক বিয়ে, যোৱা বছৰৰ আছিল চাগে। নাটকখন খুবেই মোৰ ভাল লাগিছিলে। তাত ইমান দুখৰ মানে কেইটামান কেৰেক্টাৰ আছিল, আৰু তাত বিশেষকৈ আপুনি খুব দুখৰ মানে সেই সংলাপ কিছুমান কৈছিলে, মোৰ বহুত ভাল লাগিছিল। এতিয়াও মোৰ অন্তৰ চুই যায় সেই সংলাপকেইটা। অকণমান সেই সংলাপ কেইটামান শুনিব বিচাৰিছোঁ। এইবোৰ কথা কৈ গালি পাৰিবলৈ আপোনাৰ খুব ভাল লাগে নহয়, কিন্তু মাকৰ সেই পবিত্ৰতা আপোনাৰ মাজত আছে জানো? থকাহেঁতেন আপোনাৰ ল'ৰাই আপোনাৰ চকুৰ সন্মুখত সেই ড্ৰাগছৰ দৰে অপবিত্ৰ বস্তুবোৰ স্পৰ্শ কৰা সাহস নকৰিলেহেঁতেন। বটলে বটলে মদ গিলিছিল তেওঁ, আপুনি কৈছিল গিলিবই, সেয়াইতো ধনী মানুহৰ লক্ষণ। চকুৰ সন্মুখতে ড্ৰাগছ লৈছিল, আপুনি কৈছিল খাবই। ড্ৰাগছৰ দৰে দামী বস্তুবোৰ ধনী ঘৰৰ ল'ৰাই নাখায়, ডাল দৰিদ্ৰই খাবনে? সন্তানৰ এনে অপবিত্ৰ কামবোৰক সমৰ্থন কৰা মাকগৰাকী পবিত্ৰ হ'ব পাৰে জানো? এতিয়া আপুনি মোক কৈছে মই চৰিত্ৰহীনা। এজন সহজ সৰল সোজা মানুহৰ লগত দুআষাৰ কথা পাতোঁতে যদি মই চৰিত্ৰহীন হয়, তেনেহ'লে হয় মই চৰিত্ৰহীনা। আজি আশা প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।